স্বাগতম বিৰতিৰ পাছত আৰু আজিৰ দিনটোৰ আন এটা খবৰ নৱগ্ৰহত বেলতলাৰ বৰুৱা দম্পতীৰ শেষকৃত্য আজি সম্পন্ন হ'ল দুই কন্যাই মুখাগ্নি কৰিলে দুৰ্ভগীয়া পিতৃ-মাতৃৰ মাৰাথন জেৰা চলি আছে কিন্তু তাৰ পিছতো কেয়াৰটেকাৰ আকাশে এতিয়ালৈকে হত্যাকাণ্ডৰ কথা স্বীকাৰ নাই কৰা গতিকে প্ৰশ্ন উত্থাপন হৈছে যে সঁচাকৈ আকাশে হত্যাকাণ্ড সংঘটিত কৰিলে নে ইয়াৰ আৰত অন্য কোনো লোক জড়িত আছে হত্যাকাণ্ডৰ মোটিভক লৈ আৰু কেতিয়ালৈকে নিশ্চিত হোৱা নাই নৱগ্ৰহ শ্মশানত সম্পন্ন হ'ল বৰুৱা দম্পতীৰ অন্ত্যেষ্টিক্ৰিয়া কিন্তু এতিয়াও অসম্পূৰ্ণ আৰক্ষীৰ তদন্ত পোহৰলৈ অহা নাই ঘাতকৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই হত্যাকাণ্ডৰ মোটিভ ধৃত আকাশ চৌধুৰীয়ে দিয়া নাই স্বীকাৰোক্তি বেলতলাৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডই অতিক্ৰম কৰিলে ৩টা দিন বৃহস্পতিবাৰে মুম্বাই আৰু লণ্ডনৰ পৰা অহা দুই কন্যা মানসী আৰু সোণালীয়ে মুখাগ্নি কৰিলে পিতৃ-মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ মাজতে হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্তৰ প্ৰত্যাশা কন্যাদয়ৰ আপোনালোকে সবে ভালকৈ মেনেজ কৰিছে তাৰ কাৰণে আমাৰ thanks that you are taking this message to everybody yes in a nice sensitive way আশা কৰোঁ যে আমাক এই সময়ত গ্ৰীভ কৰিব দিয়ক free and fair investigation হ'ব লাগে আৰু মোৰ পুৰা আশা আছে কি আমাৰ চিফ মিনিষ্টাৰ সাহেব আৰু কমিশনাৰ পুলিচ আৰু তাহাঁতে মানে ইম্পাৰ্শিয়েল এটা ভাল ইনভেষ্টিগেশ্যন কৰি আমাক যাতে আনফালে বৰুৱা দম্পতীৰ হত্যাকাণ্ডত জড়িত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি 7 দিনৰ জিম্মাত লোৱা আকাশ চৌধুৰীক জেৰা অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে সমান্তৰালকৈ জেৰা চলিছে আকাশৰ পত্নী পুতু দাসৰ বিপৰীতে আৰক্ষীয়ে মোকলাই দিছে চৈতেন্দ্ৰ সিং পৰেশ চৌধুৰী বুদ্ধদেৱ আৰু জোন শইকীয়াক কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই বৰুৱা দম্পতীৰ মোবাইল ফোন দুটা চিচিটিভি দৃশ্য সংগ্ৰহ 24 ঘণ্টাৰ পিছতো আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই ঘটনাৰ নিশা বৰুৱা দম্পতীৰ ঘৰৰ কাষত সন্দেহজনকভাৱে ঘূৰা-ঘূৰি কৰি থকা দুই ছায়ামূৰ্তিৰ পৰিচয় তাৰ পিছতো আকাশৰ ওপৰত সন্দেহ মহানগৰ আৰক্ষীৰ ঘৰৰ ভিতৰত ফিংগাৰপ্ৰিণ্ট থকাৰ দাবীৰে আকাশক ঘাতক বুলি চিহ্নিত কৰিছে মহানগৰ আৰক্ষীয়ে কিন্তু 3 দিনৰ ধাৰাবাহিক জেৰাৰ পিছতো আকাশে স্বীকাৰ কৰা নাই হত্যাৰ অভিযোগ আনকি বৰুৱা দম্পতীৰ দুই কন্যা মানসী আৰু সোণালীয়েও আকাশ আৰু পুতুৰ বিৰুদ্ধে মুকলিকৈ অনা নাই কোনো ধৰণৰ অভিযোগ উত্থাপন কৰা নাই 20 বছৰে আকাশ আৰু পুতুক কাষৰ পৰা দেখা বৰুৱা দম্পতীৰ চুবুৰীয়ায়ো হয়তো আৰক্ষীৰ বিজ্ঞানসন্মত তদন্তত ভেদ হ'ব বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ আহিব ঘাতকৰ পৰিচয় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আকাশে এতিয়ালৈকে স্বীকাৰোক্তি প্ৰদান নাই কৰা হত্যা কৰা নাই বুলি বাৰম্বাৰ কৈ আছে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে কিন্তু সেই জেৰাটো বাৰম্বাৰ এটা কথাই কৈছে যে হত্যা আকাশে নাই কৰা আনহাতে আৰু এটা কথা যে ওচৰ চুবুৰীয়া সকলোৱে কিন্তু আকাশ আৰু পুতুক চিনি পায় আৰু তেওঁলোকৰ মতেও যে তেওঁলোকৰ সন্দেহ যে আকাশ বা পুতুৱে হয়তো হত্যা নাই কৰা আকাশে এনে ধৰণৰ এটা প্ৰতিক্ৰিয়া এটা ভাষ্য প্ৰদান কৰিছিল আমি আগবঢ়াই লৈছো কি কৈছিল কোন আহিছিল স্যার মই গম পোৱা 18-19 বছৰ আছো স্যাৰ মই খাইছিলোঁ সিং আবৈ খাইছিলে এন্থনি খাইছিলে আৰু পৰেশ খাইছিলে স্যাৰ একেলগে খাইছিলোঁ আগত বহি ৰাস্তাৰ পেন আছিল তোমাৰ ফিংগাৰপ্ৰিণ্ট মেচ কৰিছে নাজানো স্যাৰ আমি এই সন্দৰ্ভত সংযুক্ত হ'ম জানিবৰ বাবে আমাৰ সাংবাদিক উৎপল হালৈ আমাৰ সৈতে থাকিব কিন্তু এয়া আমি শেহতীয়া যেটো ভাষ্য আকাশৰ আমি আগবঢ়াইছো এই মুহূৰ্তত তেওঁ ইতিমধ্যে জনাইছে যে হত্যা নাই কৰা বা ফিংগাৰপ্ৰিণ্ট ক'ৰ পৰা আহিল তেওঁ নাজানে তেওঁ কাৰ সৈতে সুৰাপান কৰিছিল হিয়া নামো তেওঁ কৈ দিছে গতিকে এটা বহু প্ৰশ্ন উত্থাপন হৈছে উৎপল আমাৰ সৈতে আছে উৎপলৰ সৈতে আমি সংযুক্ত হৈছো উৎপল এই ঘটনা সন্দৰ্ভত এতিয়া বহু ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে উৎপল প্ৰথম কথা হৈছে যি সিসিটিভি ফুটেজ আহিছিল জানিব পৰা অনুসৰি হিয়া আসলতে হেতু বাসগৃহৰ নাছিল ওচৰৰ কোনোবা এটা বাসগৃহৰ য'ত চুৰি হৈছিল 1 নম্বৰ 2 নম্বৰ আকাশ যাক এতিয়ালৈকে হত্যাকাৰী বুলি কোৱা হৈছে সেই আকাশে কিন্তু এতিয়ালৈকে এই মুহূৰ্তলৈকে হৈ নাই কৰা 3 নম্বৰ কথাটো হৈছে মোবাইল ফোন দুটা আছিল উৎপল সেই মোবাইল ফোন দুটাৰ ক্ষেত্ৰতো আৰক্ষীৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ তথ্য অহা নাই যে হেকিটা উদ্ধাৰ হ'ল নে নহল আপোনাৰ হাতত নতুন কি আপডেট আছে উৎপল
হয় চাওক পাপৰি আপুনি প্ৰথমতে উল্লেখ কৰিছে চিচি কেমেৰাৰ ভিজুৱেল আমি যদি সেই মঙলবাৰৰ পৰা যিহেতু বাতৰি সংগ্ৰহ কৰিছিলোঁ আৰু সংগ্ৰহ কৰি পৰিৱেশন কৰি আছিলোঁ প্ৰতি মুহূৰ্তৰে খবৰ আচলতে সলনি হৈ আছিলে পদপথ আৰু যদিহে চোৱা যায় যি আপুনি চিচি কেমেৰাৰ ভিজুৱেল উল্লেখ কৰিছে সেই গৃহ নং 1ৰ সোঁফালৰ বাসগৃহটোৰ সেই চিচি কেমেৰাৰ ভিজুৱেল আৰু নিশা 2:01 সেই চোৰে প্ৰৱেশ কৰিছিলে বা দুৰ্বৃত্তই প্ৰৱেশ কৰিছিলে আৰু 2:08 সেই অঞ্চলটোত ঘূৰা-ঘূৰিকে আছিলে যদি অসম আৰক্ষী দল সঁচাকৈ তৎপৰ বা অসম আৰক্ষীক তৎপৰ বুলি কোৱা হয় তেনেহ'লে তৎপৰতা দেখুৱাই সেই দুজন লোকক এতিয়ালৈকে কিয় কোনো ক্লু উলিয়াব পৰা নাই বাৰু সেই দুজন লোকে ডকাইতি কৰাই নাই বা কোনো ধৰণৰ ঘটনা সংঘটিত কৰা নাই নিশা 2 বজাত বেলেগৰ বাউণ্ডাৰী প্ৰৱেশ কৰাটো কিমান গ্ৰহণযোগ্য মুখত মাস্ক পৰিধান কৰি গতিকে এনেসমূহ প্ৰশ্ন ইতিমধ্যে পোহৰলৈ আহিছে সেই দুজন লোকক বিচাৰি কিয় আৰম্ভ কৰা নাই তদন্ত প্ৰথম কথা আৰু দ্বিতীয় কথা আপুনি উল্লেখ কৰিছে যে আকাশ চৌধুৰী কোনো কাৰণতে এতিয়ালৈকে উল্লেখ কৰা নাই কিছু সময় পূৰ্বে আমি তেখেতৰ মন্তব্য লৈছিলোঁ হেল্থ চিটি হস্পিটেললৈকে তেখেতক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিলে আৰু সেই সময়ত যেতিয়া আমি সুধিছিলোঁ তেখেতে কৈছে সেইদিনা নিশা সুৰাপান কৰাৰ কথা সত্য কিন্তু এই হত্যাকাণ্ডৰ লগত মই জড়িত নহয় মই তাৰ বিপৰীতে আৰু এটা কথা উল্লেখ কৰিম যে এই মুহূৰ্তলৈকে কিন্তু ক্ৰাইমৰ এডিচিপি যদি চোৱা যায় নোমল মাহাতো এতিয়াও অভিযান চলাই আছে তেখেতক জেৰা অব্যাহত ৰাখিছে সমান্তৰালভাৱে আৰক্ষীৰ এডিচিপি বিবেকানন্দ দাসেও তেখেতক তদন্ত অব্যাহত ৰাখিছে জেৰাত কিবা তথ্য কয় নেকি কিন্তু তেখেতে কোনো কাৰণতে কোৱা নাই যে হত্যাকাণ্ড সংঘটিত কৰিছিলে আৰু এই মুহূৰ্তত আমাৰ হাতত যি খবৰ আহিছে সেই খবৰ অনুযায়ী বৰুৱা দম্পতীৰ যি মাটি বাৰী আছে সম্পূৰ্ণৰূপে উইল কৰা আছিলে দুই কন্যাৰ নামত অৰ্থাৎ সোণালী আৰু মানসীৰ নামত সেই সম্পত্তি কিন্তু উইল কৰা আছে এই মুহূৰ্তত আমাৰ হাতত সেই খবৰ আছে উইল কৰাৰ পৰৱৰ্তী পৰ্যায়ত যদিহে আকাশ চৌধুৰীৰ কথা ক'বলৈ যাওঁ তেখেতৰ লগত থকা যিসকলে লগত পাৰ্টি কৰিছিলে বা তেখেতৰ আকাশ চৌধুৰীৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ পৰা অফিচিয়েলি এটা খবৰ অহা নাই যদিও আনঅফিচিয়েলি এটা কথা ক্ৰাইম ব্ৰাঞ্চৰ লোকসকলেও উল্লেখ কৰিছে যে তেখেতসকলৰ ভূমাফিয়াৰ লগত কেইমাহমান পূৰ্বৰে পৰা সম্পৰ্ক হৈছিলে আৰু সেই সম্পৰ্ক অনুযায়ী হয়তো যিহেতু মাটি বাৰীখিনি উইল কৰি দিয়া হৈছিলে তেখেতক হত্যাকাণ্ড সংঘটিত কৰি তাতে বিল্ডাৰে মাটিখিনি প্ৰদান কৰা হ'ব নেকি এনেধৰণৰ কথাও কিন্তু পোহৰলৈ আহিছে আৰু তৃতীয়তে যে আন এটা কথালৈ উল্লেখ কৰিব যাওঁ যিহেতু ফিংগাৰপ্ৰিণ্টত ভিত্তি কৰি আৰক্ষীয়ে আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে তেনে সময়তে দুটাকৈ মোবাইল যিহেতু হেৰাই আছে এই মুহূৰ্তলৈকে দুই দম্পতি মীনা বৰুৱা আৰু তেখেতৰ স্বামীৰ এই যিহেতু মোবাইল দুটা হেৰাই আছে এই মোবাইল দুটা ট্ৰেক কিয় কৰিব পৰা নাই এই মুহূৰ্তলৈকে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা উৎপল যে এতিয়ালৈকে সেই মোবাইল ফোন দুটা কিয় ট্ৰেক কৰিব পৰা হোৱা নাই কাৰণ দুটাকৈ মোবাইল ফোন হেৰাই আছে এই মুহূৰ্তলৈকে মোবাইল ফোনকেইটা উদ্ধাৰ কৰা হোৱা নাই আৰু বাৰম্বাৰ আমি এটা কথা উৎপল আপুনি যদি চাই কৈ আছে যে সোণৰ গহনা বা টকা সকলো একে জেগাতে আছে যদিহে নাই তাত থকা কেইখনমান দলিল নাই বুলি জানিব পৰা গৈছে এতিয়ালৈকে যিহেতু আৰক্ষী তৰফৰ পৰা কোনো কথা ভাল ধৰণে স্পষ্ট ৰূপত কোৱা হোৱা নাই কিন্তু যি আমাৰ হাতত খবৰ আছিল সেই অনুপাতে মাটিৰ দলিল নাইকিয়া হৈছিল গতিকে ঘূৰি পকি কথাটো মাটিৰ ওপৰতে আচলতে ভিত্তি কৰিয়ে এই ঘটনা সংঘটিত হ'ব পাৰে নেকি হয়তো সম্পত্তিৰ লোভ আৰু নাইবা আপুনি কোৱাৰ দৰে হয়তো কোনো ভূমাফিয়াৰ তাত চকু আছিল এনেকুৱা ধৰণৰে কিবা এটা চক্ৰান্ত হয়তো হৈছিল এটা প্লেনিং হৈছিল আৰু তাৰ পিছতে হয়তো এই হত্যাকাণ্ডটো সংঘটিত হৈছিল নে কি ক'ব উৎপল হয় চাক পাপৰি আমি উল্লেখে কৰিছোঁ যে এই ঘটনাত ভূমাফিয়া বা যি ধৰণৰ বিল্ডাৰ আছে বিল্ডাৰৰ টাৰ্গেট হৈ পৰিছিল নেকি এই বিশেষ ভূমিডোখৰ যিহেতু তেখেতসকলে হয়তো পূৰ্ব পৰিকল্পিতভাৱে হওক বা আকাশ চৌধুৰীয়ে এইটো জানিছিলে যে দুগৰাকী কন্যা এগৰাকী যিহেতু বেংগলৰ থাকে আৰু আন এগৰাকী থাকে ইউকেত অৰ্থাৎ দুয়োগৰাকীৰ নামতে যিটো উইল কৰা আছিলে সেই সম্পত্তিখিনি নিজৰ নামত কৰাত কিছু অসুবিধা হ'ব বা বিল্ডাৰৰ পৰা হয়তো নানান প্ৰলোভন আহিব পাৰে সেই প্ৰলোভন হয়তো তেখেতলৈকে আহিছিলে যে আপোনাক ইয়াত অট্টালিকা দিয়া হ'ব আপুনি এই মাটিখিনি আমাৰ নামত কৰি দিবলৈ তেনেধৰণৰ প্ৰলোভনত আচলতে বলি হয় তেখেতে এই ধৰণৰ হত্যাকাণ্ড সংঘটিত কৰিলে নেকি অৰ্থাৎ আকাশ চৌধুৰী এটা মহৰাহে হ'ব পাৰে নেকি ব্যৱহাৰহে কৰা হৈছে নেকি উৎপল হয় চাওক হয় চাওক পাপৰি আমি সেই কথাই উল্লেখ কৰিছোঁ যে আকাশ চৌধুৰী ব্যৱহাৰ কৰিছে হয়তো আকাশ চৌধুৰী হত্যাকাণ্ড নকৰিব পাৰে কিন্তু তাত হয়তো চুপাৰীগিলা লগাই হয়তো এই ঘটনা সংঘটিত কৰিব পাৰে যিহেতু কোনো ধৰণৰ ক্লু ৰখা নাই যদি চোৱা যায় গোটেই ঘটনাৰাজিত তাৰ বিপৰীতে কিন্তু অসম আৰক্ষী কিন্তু এই মুহূৰ্তত ব্যৰ্থ বুলি ক'বলৈ দুটাকৈ মোবাইল ফোন হেৰুৱাৰ পিছতো মোবাইল ফোন দুটা কিয় ট্ৰেক কৰিব পৰা নাই এই মুহূৰ্তলৈকে সকলোতকৈ ডাঙৰ প্ৰশ্ন নিশ্চয় উৎপল যিহেতু সময় আমাৰ বিৰতিৰ হৈছে উৎপল আপোনাক ধন্যবাদ দিব লাগিব কিন্তু প্ৰশ্ন এতিয়া কেইবাটাও উত্থাপন হৈছে কিছু প্ৰশ্ন উত্থাপন হৈছে গতিকে সেইসমূহৰ উত্তৰ বিচাৰি আৰক্ষীয়ে তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে ধন্যবাদ জনাইছো উৎপল আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ